শিৱসাগৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুখবৰ। শিৱসাগৰত আৰম্ভ হ'ল আকাশ ইনষ্টিটিউট। IIT JEE মেডিকেলৰ প্ৰৱেশ পৰীক্ষাৰ বাবে শিৱসাগৰৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া যাব নালাগে অন্য জিলালৈ। শিৱসাগৰতে গ্ৰহণ কৰিব পাৰিব প্ৰশিক্ষণ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তিৰ উপস্থিতিত আকাশ ইনষ্টিটিউটৰ শুভ উদ্বোধন কৰা হয় শিৱসাগৰত। আশা কৰা হৈছে আকাশৰ জৰিয়তে উপকৃত হ'ব ইঞ্জিনিয়াৰিং আৰু মেডিকেলৰ জৰিয়তে কেৰিয়াৰ গঢ়িব খোজা মেধাৱী ছাত্ৰ-ছাত্ৰীসকল। আজি আমাৰ সকলোৰে কাৰণে অতি আনন্দৰ দিন যে আজি শিৱসাগৰ ডিষ্ট্ৰিক্টত প্ৰথমবাৰৰ কাৰণে এটা সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰিপেৰেশ্যন কৰাৰ কাৰণে আকাশ ইনষ্টিটিউট যিটো আমাৰ ব্ৰাঞ্চ এইটো আজি ইনগ্ৰেশ্যন হৈছে, আজি মুকলি কৰা হ'ল। আৰু এইটোৰ জৰিয়তেদি শিৱসাগৰ বা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, যিসকলে ভৱিষ্যতৰ দিনত মেডিকেল বা ইঞ্জিনিয়াৰিং এক্সামত নিজকে সফলতাৰ আৰোহণ কৰিব বিচাৰে, তেওঁলোকৰ কাৰণে আমি তেওঁলোকক যিখিনি ছাপোৰ্ট দিব লাগে, সেই ছাপোৰ্টখিনি আজি তেওঁলোকে শিৱসাগৰতে থাকি নিজৰ ঘৰত থাকি সেই সকলোখিনি সুযোগ সুবিধা তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকে জানে যে প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰতি বছৰে প্ৰায় লক্ষাধিক ষ্টুডেণ্ট অৱতীৰ্ণ হয় আৰু তাৰ মাজৰ পৰা সফলতাৰ হাৰটো অতি নগণ্য, হয় নহয়? সেইটোৰ লগত যদি আমি সমান্তৰালভাৱে যদি কম্পেয়াৰ কৰোঁ, তেতিয়াহ'লে অসম বা নৰ্থ ইষ্টৰ সেই পাৰ্চেণ্টেজটো যথেষ্ট তুলনামূলকভাৱে কম। গতিকে এই পাৰ্চেণ্টেজটো বঢ়াবৰ কাৰণে আমি অলপ অষ্টমমান শ্ৰেণীৰ পৰাই যদি ষ্টুডেণ্টসকলক আমি পাওঁ, তেতিয়াহ'লে সৰ্বভাৰতীয় পৰ্যায়ত তেওঁলোকক আৰু অধিক আগলৈ আমি লৈ যাবৰ বাবে আমি সক্ষম হ'ম। এতিয়া প্ৰধানকৈ আমাৰ আকাশত অহাৰ পিছত ষ্টুডেণ্টসকলে কিখিনি সুবিধা পাব, মই সেইখিনি অলপ ক'ব বিচাৰোঁ। যে প্ৰথম বস্তুটো হ'ল যে তেওঁলোকে শিৱসাগৰত থাকি তেওঁলোকে সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিযোগিতা কৰাৰ যিটো প্লেটফৰ্ম, সেই প্লেটফৰ্মটো তেওঁলোকে ইয়াত অষ্টমমান শ্ৰেণীৰ পৰাই লাভ কৰিবলৈ সক্ষম হ'ব। আজি যিসকল ষ্টুডেণ্টে শিৱসাগৰত অধ্যয়ন কৰি আছে যিকোনো এখন স্কুলত, তেওঁলোকে শিৱসাগৰ বা অসমৰ মাজতে বা নৰ্থ ইষ্টৰ মাজতে তেওঁলোকৰ প্ৰতিযোগিতাটো সীমাবদ্ধ। কিন্তু আকাশৰ এজন ষ্টুডেণ্ট হোৱাৰ পিছত আকাশৰ যিবিলাক ইণ্টাৰনেল এক্সাম হয়, সেই এক্সামবিলাকৰ জৰিয়তে ষ্টুডেণ্টসকলে সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিযোগিতা কৰাৰ বাবে তেওঁলোকে এখন প্লেটফৰ্ম পায়। প্ৰতিটো এক্সামৰ পিছত তেওঁলোকে অল ইণ্ডিয়া ৰেংক, ষ্টেট ৰেংক আৰু চিটি ৰেংক, এই ৰেংকৰ জৰিয়তে তেওঁলোকে গম পায় যে তেওঁলোকে আৰু কিমান আগবাঢ়িবৰ কাৰণে আৰু তেওঁলোকক কিমানখিনি প্ৰচেষ্টাৰ প্ৰয়োজন, আৰু তেওঁলোকৰ সেই কম্পেৰিজনটোৰ পৰা তেওঁলোকে এইটোও গম পায় যে তেওঁলোকৰ এই প্ৰিপেৰেশ্যনটোৱে নেক্সট 2টা বছৰৰ পিছত বা নেক্সট 4টা বছৰৰ পিছত বা নেক্সট 1টা বছৰৰ পিছত তেওঁলোকে কোনখন মেডিকেল কলেজ বা কোনখন ইঞ্জিনিয়াৰিং কলেজত তেওঁলোকে চিট ল'বৰ কাৰণে তেওঁলোক সক্ষম হ'ব, তেওঁলোকে আগতীয়াকৈ গম পায়। গতিকে সকলো সুবিধাখিনিৰ কাৰণে আজি শিৱসাগৰতে আমি যিহেতু আহি উপস্থিত হৈছোঁ, মোৰ মতেদি এইটোৱে ষ্টুডেণ্টসকলক যথেষ্ট লাভান্বিত কৰিব। ধন্যবাদ। প্ৰথমতে মই এজন শিৱসাগৰীয়ান হিচাপে মই শিৱসাগৰবাসীক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ যে আমি শিৱসাগৰত যি আকাশ ইনষ্টিটিউট আৰম্ভ কৰিছোঁ, এই আকাশ ইনষ্টিটিউটত আমি যথেষ্ট সঁহাৰি পাইছোঁ। লগতে শিৱসাগৰখনত বহুদিনৰ পৰা এটা অভাৱ হৈ আছিলে যে নেশ্যনেল লেভেলৰ ইনষ্টিটিউশ্যন এখন শিৱসাগৰত নাছিলে। গতিকে আমি চেষ্টা কৰি শিৱসাগৰলৈ আনিব চেষ্টা কৰিছোঁ, যাতে শিৱসাগৰত থকা ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলে এই শিৱসাগৰত থাকিয়ে পঢ়িব পাৰে, ঘৰৰ পৰা আহিয়ে আমাৰ ইয়াত ক্লাছ কৰিব পাৰে। আমি যিহেতু এই ইনষ্টিটিউটখন নেশ্যনেল ইনষ্টিটিউট আনিছোঁ, গতিকে আমাৰ যিবিলাক ফেকাল্টি আহিব তেওঁলোক আমাৰ আকাশে প্ৰভাইড কৰিব। তেওঁলোকৰ আমাৰ এনেকুৱা নহয় যে আকাশে এপইণ্টমেণ্ট দিব, আকাশে ট্ৰান্সফাৰেবল ছিষ্টেম থাকে, য'ত আকাশৰ ক'অপাৰেট অফিচৰ পৰা আকাশে ফেকাল্টি প্ৰভাইড কৰে। যিহেতু আমি ইয়াত খুলিছোঁ যদিও আমাৰ একাডেমিক্সটো সম্পূৰ্ণ আকাশৰ দায়িত্ব, গতিকে আকাশে সম্পূৰ্ণ যিসকল ফেকাল্টি আছে তেওঁলোকক আমাক ইয়ালৈ পঠাব। তো তেনেকৈ আমাৰ এটা হৈ থাকিব। আৰু এতিয়া বৰ্তমান আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ ইয়াত 50+ ৰেজিষ্ট্ৰেশ্যন এডমিশ্যন হৈ গৈছে। গতিকে আমি আশা কৰিম যে আৰু অলপ ষ্টুডেণ্ট আহিলে আমাৰ অনুষ্ঠানখন চলাই নিয়াত সফলভাৱে চলাই নিয়াত সুযোগ পাম। আৰু আপোনাৰ হ'ব। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি
ফুলি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেঞ্চিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।